ৰঞ্জনা ষ্টুডিঅ'ত মই চুম লৈ আহিছো প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইম ইট বিগ ব্ৰেকিং গোলকগঞ্জত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে ঘাঁ কাটিবলৈ গৈ থাকোতে নদীৰ মাজত হানিন হৈ পৰিছে দুজনকৈ লোক এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে গংগাধৰ নৈত তাৰ পাছতে সমগ্ৰ অঞ্চল জুৰি এক তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে প্ৰথমে দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছো প্ৰথমে এই দৃশ্যাংশ চাওক কিদৰে গোলকগঞ্জত হাহাকাৰ লাগিছে এনেদৰে ঘাঁ কাটিবলৈ গৈ সন্ধানহীন হৈ পৰিছে দুজনকৈ লোক এই দৃশ্যাংশৰ জৰিয়তে আমি জনোৱাৰ প্ৰয়াস কৰিছো টাইমিটৰ দৰ্শকক যে দেখিবলৈ পোৱা গৈছে যে গোলকগঞ্জৰ গংগাধৰ নৈ সেই গংগাধৰ নৈত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে নাও লৈ ঘাঁ কাটিবলৈ যোৱাৰ সময়তে ডুব গৈছে নাও ঘাঁ কাটিবলৈ গৈছিলে আৰু ঘাঁ কাটিবলৈ যোৱাৰ সময়তে নাও ডুব গৈ দুজনকৈ লোক সন্ধানহীন হৈ পৰিছিল হাসমত আলী আৰু নুৰুল হক এই দুজন লোক সন্ধানহীন হৈ পৰিছিলে নাও লৈ ঘাঁ কাটিবলৈ যোৱাৰ সময়ত আৰু স্থানীয় লোকৰ লগতে নদী আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে লোক দুজনক স্থানীয় লোক আৰু নদী আৰক্ষীৰ তৎপৰতাত দুইজন লোককে কিবাকৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিয়নো যি ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছিলে গোলকগঞ্জৰ গংগাধৰ নৈত তাৰ পাছতে সমগ্ৰ অঞ্চলতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে দুজনকৈ লোক সন্ধানহীন হৈ পৰিছিলে সকলোৰে মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে এক আতংকৰ সৃষ্টি হৈছিলে কিয়নো এনেদৰে নাও লৈ ঘাঁ কাটিবলৈ যোৱাৰ সময়তে যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে নদীৰ মাজত নাও ডুব গৈছিলে আৰু দুজনকৈ লোক সন্ধানহীন হৈ পৰিছিলে লগতে স্থানীয় লোক আৰু নদী আৰক্ষীৰ তৎপৰতাত দুইজন লোককে কিবাকৈ উদ্ধাৰ কৰা হৈছে বহুত বিচাৰ খুচাৰ কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে তৎপৰতাতে আৰক্ষীৰ লগতে স্থানীয় লোকে চেষ্টা চলাই দুইজন লোককে উদ্ধাৰ কৰে আৰু পানীৰ যি দেখিবলৈ পাইছে পানীয়ে ফুট বৈ থকা দেখিবলৈ পোৱা গৈছে এই ফুটত এনেদৰে নাওত অহা যোৱা কৰি আছিলে নদীৰ মাজেৰে তাৰ পাছতে ঘাঁ কাটিবলৈ গৈছিলে ঘাঁ লৈ আহি থকাৰ সময়তেই এনে ঘটনা সংঘটিত হৈছে গোলকগঞ্জৰ গংগাধৰ নদী তাৰ পাছতে সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত শ লোক উপস্থিত হৈছে সকলোৱে নদীৰ পাৰৰ পৰা প্ৰত্যক্ষ কৰিছে আৰু পৰিয়ালৰ লোকে এনেদৰে হঠাৎ নদীৰ মাজত দুজনকৈ লোক সন্ধানহীন হৈ পৰাত পৰিয়ালৰ লোকে খবৰ লাভ কৰাত তেওঁলোকে এক আতংকৰ সৃষ্টি হৈছে তেওঁলোকৰ মাজত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো এনেদৰে হঠাৎ নদীৰ মাজত ঘাঁ কাটিবলৈ তেওঁলোকে গৈছিলে নাও লৈ ঘাঁ কাটিবলৈ গৈছিলে তাৰ পাছতে নদীৰ মাজত এনেদৰে আহি থাকোঁতেই নাও লৈ আহি থাকোঁতেই হঠাৎ দুজনকৈ লোক নাওত ডুব গৈ সন্ধানহীন হৈ পৰিছিলে যাৰ ফলত পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে কান্দোনত ভাঙি পৰিছিলে পৰিয়ালৰ লোকে কিয়নো এনেদৰে হঠাৎ দুজনকৈ লোক সন্ধানহীন হৈ পৰিছিলে তাৰ পাছত নদী আৰক্ষী আৰু SDRF বাহিনী সকলোৰে তৎপৰতাত লোক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বহুতো বিচাৰ খুচাৰ কৰাৰ পাছতে দেখিবলৈ পোৱা গৈছে পৰিয়ালৰ লোকে কান্দোনত ভাঙি পৰিছে নদীৰ পাৰত ইন্দাই ভিনাই কান্দিছে পৰিয়ালৰ লোকে কিয়নো এইদৰে ঘাঁ কাটিবলৈ গৈছিলে ঘাঁ কাটিবলৈ গৈ দুইজন লোকে নদীৰ মাছমজিয়াত নাৱেৰে ঘাঁ আনি থকাৰ সময়ত ডুব যোৱাৰ ফলতে সন্ধানহীন হৈ পৰিছিলে যাৰ ফলত পৰিয়ালৰ লোকৰ মাজত খবৰ লাভ কৰাৰ লগে লগে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে লগতে কান্দোনত ভাঙি পৰিছিলে এনেদৰে দুজনকৈ লোকক হেৰুৱাবলগীয়া হ'ব বুলি কিন্তু যি স্থানীয় লোক আছে আৰু লগতে নদী আৰক্ষী অভিযান চলাই আৰু লোক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু লগতে SDRF বাহিনী আহি ঘটনাস্থলীত উপস্থিত হৈ লোককেইজনক উদ্ধাৰ কৰিছে কিয়নো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গোলকগঞ্জত এনেদৰে নাও লৈ ঘাঁ কাটিবলৈ যোৱাৰ সময়তে দুইজনকৈ লোকে সন্ধানহীন হৈ পৰিছে নদীৰ যি গতি নদীৰ যি সোঁত দেখিবলৈ পোৱা গৈছে আমি যদি ভালদৰে লক্ষ্য কৰোঁ গতিকে নদীত নদীৰ যি পানী আছে সেই পানীত সন্ধানহীন হৈ পৰিছিলে লোককেইজন নিজকে তেওঁলোকে বচাবলৈ নোৱাৰাৰ দৰে হৈ পৰিছিলে কিয়নো পাছত স্থানীয় লোক আৰু আৰক্ষী নদী আৰক্ষীৰ লগতে তৎপৰতাৰে তেওঁলোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় দেখুৱাবলৈ লৈছোঁ আমি দৃশ্যাংশ চাওক কিদৰে এতিয়া গোলকগঞ্জৰ গংগাধৰ নদীত এনেদৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ ফলত লোককেইজনক উদ্ধাৰ কৰা হৈছে আৰু লগতে দেখিবলৈ পোৱা গৈছে নাও লৈ ঘাঁ কাটিবলৈ যোৱাৰ সময়তেই
ডুব গৈছে নাওখন, যাৰ ফলত সকলোৰে মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়, চিঞৰ বাখৰ লাগি যায়, কিয়নো এনেদৰে নদীৰ মাজমজিয়াত নাও ডুব গৈছে আৰু নাওখনত কেইবাজনো লোক আছিলে আৰু বিশেষকৈ দুজনকৈ লোক সন্ধানহীন হৈ পৰিছিলে। সেই সন্ধানহীন হৈ পৰা লোক দুজন আছিলে হাসমত আলী আৰু নুৰুল হক। এই দুজন লোক সন্ধানহীন হৈ পৰিছিলে আৰু আৰক্ষী, নদী আৰক্ষী লগতে স্থানীয় লোকৰ সহযোগত তেওঁলোকৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে সেই লোক দুজনক।